অ' মা, কুনুৰ গৈ পাইতো তোমাক জনোৱাই নহ'ল কি কৰিলোঁ। আচলতে বিৰাট ব্যস্ত হৈ গ'লোঁ। কুনুৰৰ পৰা ঘূৰি আহি জানা চিঠিখন তোমালৈ লিখাই নহ'ল, বেয়া নাপাবা, দেৰিকৈ আৰম্ভ কৰিলোঁ। নাচি আছিলোঁ সেইদিনা ৰাতি কুনুৰ গৈ পাই কেনে। দিনত আপোনালোকক হোম টুৰ দিলোঁ, আমি ঠিকছে টোপনি মাৰিলোঁ কাৰণ বিৰাট ভাগৰ লাগিছিলে। আৰু দৰ্শকসকল, এয়া মোৰ হাজবেণ্ড জুন দেই, আৰু এইজনী মই, মামানৰ মাক, আৰু এইটো মোৰ মামান, 1.5 বছৰ হৈছে তাৰ। আপোনালোকে যোনে প্ৰথমবাৰ মোৰ চেনেলত আহিছে, আপোনালোকৰ লগত চিনাকি এনেকৈয়ে হ'লোঁ। আৰু জনাই দিওঁ আপোনালোকক যে মই বৰ্তমান আছোঁ তামিলনাডুৰ কুনুৰত। ইয়াতে কুনুৰ এটা হিল ষ্টেচন হয়, আৰু ইয়াতে এয়া আমাৰ দ্বিতীয় দিন ৰাতিপুৱা। দেখিছেনে কি ধুনীয়া সূৰ্য উদয় চাবলৈ আমি ৰাতিপুৱা 6টা বজাতে উঠিছোঁ। সেইফালে অৱশ্যে অকণমান দেৰিকৈ হয় আমাৰ অসমতকৈ। আৰু এইটো আমাৰ ভিলা, এই বেলকনিৰ পৰা ভিতৰলৈ বেডৰুমৰ ভিউ দেই এইটো। আৰু এইখন বাহিৰৰ ভিউ, এইটো পাহাৰ আৰু তলত মেঘৰ যেন নদী এটা, তেনেকুৱা আৰু। এইটো দেখিছেনে বগা ড্ৰেছ পিন্ধি মোৰ ভাইটি, সি টাইম লেপছ ভিডিঅ' বনাই আছিলে সূৰ্যোদয়ৰ, সেইকাৰণে সি তেনেকৈ বহি আছে ঠাণ্ডাখনত। আৰু এবাৰ বলক আপোনালোকক ৰুমৰ ভিতৰত দেখাওঁ। দেখিছা মা, জোঁৱাই নাক বজাই শুই আছে, আৰু লগত তোমাৰ মামান। এইটো তাক আৰু জগাই দিয়া নহ'ল ৰাতিপুৱাই, সিনো কি সূৰ্যোদয় বুজি পায়। অলপ দেৰি পিছত সি উঠিলে, তাক খুৱাই বোৱাই তাৰ এটা সৰু চাই ফটো ছেশ্যন কৰি আমি ওলাই গ'লোঁ আজি চাহ বাগিচা চাম বুলি। অৱশ্যে প্ৰিয় বন্ধুসকলে ভাবি আছে চাগে, অসমীয়াত কথা পাতি আছে অসমৰ ছোৱালী, আৰু চাহ বাগিচা চাবলৈ কুনুৰ কেলৈ যাব লগা হ'ল। আচলতে কুনুৰত এটা টি ফেক্টৰীহে চাবলৈ ওলালোঁ। চাহ বাগিচা অসমতো দেখিছোঁ, কিন্তু চাহৰ মানে ফেক্টৰী মই ভিতৰৰ পৰা কেতিয়াও দেখা নাই। সেইকাৰণে ভাবিলোঁ ইয়াতে যিহেতু সুবিধাটো পাইছোঁ, এবাৰ চাই আহোঁ। গতিকে আমি গৈ আছিলোঁ হাইফিল্ড টি ফেক্টৰীলৈ। ইমান ধুনীয়া ন গোটেই ভিউটো তালৈ যোৱা। গতিকে আপোনালোকক অকণমান ৰাস্তাটোও দেখালোঁ। ভ্লগবিলাক অলপ বৰিং হৈ যায় যদি এনেকৈ ৰাস্তা বেছি দেখাওঁ। তথাপি আপোনালোকে যেন মোৰ লগতে গৈছে সেই ফিলটো লওক বুলিয়ে ৰাস্তাটো দেখালোঁ, কাৰণ ইয়াৰ ধুনীয়াটো মই মানে কৈ কেনে বিৱৰণ দিব নোৱাৰোঁ কিমান ধুনীয়া। এই দুটা মোৰ ভাইটি দেই, ব্ৰাউন টি চাৰ্ট ব্লেক টি চাৰ্ট পিন্ধি আছিলে যে, এটা মাহীৰ ল'ৰা, এটা মোৰ ভাইটি। আৰু ইহঁতেও বেংগলৰতে থাকে, আৰু হোলীৰ বন্ধত ইহঁতেও ওলাইছিলে আমাৰ লগত ফুৰিবলৈ যাবলৈ। এয়া আমি তিনিটাই গাড়ীৰ পৰা নামি কেনে অলপমান মামানক ৱাক কৰাই দিলোঁ। এনে অৱশ্যে সি কোলাতেই ফুৰে দেই, এইবোৰ জেগাত সি আৰুতো অকলে ৱাক কৰি ফুৰিব নোৱাৰে। তথাপি তাৰ ইচ্ছা বিৰাট, সি চবতে ডাঙৰ মানুহৰ নিচিনা খোজকাঢ়ি যাব খোজে। সেইকাৰণে অকণমান সিও ৱাক কৰিলে। আৰু তাতে মানুহবিলাকে ফটোশ্বুট কৰি আছিলে জানেনে, তাৰে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আমিও পিছত কৰাইছোঁ। পিছে আগে আমি আহি গ'লোঁ টি ফেক্টৰীৰ ভিতৰত। এইজন যে হাত লৰাই মানুহজনে কথা পাতি আছে, তেখেত আছিলে আমাৰ টুৰ গাইড। তেওঁ অৱশ্যে কোনো কমিশ্যন বা কোনো পে'মেণ্ট কৰিব নালাগে, যদি আপোনালোকে খুচি হৈ কিবা দিব খোজে দিব পাৰে তেনেকুৱা আৰু। কিন্তু টি ফেক্টৰীৰ ভিতৰত কি চলি আছে আমিতো নিজে বুজি নাপাম, সেইকাৰণে গাইডৰ লগতেই যাব লাগে, ৰুলটোৱে তেনেকুৱা। তেওঁ আমাক দেখালে চাহ কেনেকৈ বনায়, হোৱাইট টি, গ্ৰীণ টি, বেলেগ বেলেগ ধৰণৰ টি কেনেকৈ বনায়, কিহৰ কি উপকাৰিতা, গোটেইখিনি বুজাই দিলে। আৰু অৱশ্যে এইটোও জানিবলৈ পালোঁ যে অসমত যিটো প্ৰচেছ ইউজ হয় চাহপাত বনোৱা, সেইটোহে আধুনিক। আৰু ছাউথ ইণ্ডিয়াৰ ফালে যিবোৰ প্ৰচেছ সিহঁতে এতিয়া ইউজ কৰি আছে এইবিলাক ফেক্টৰীত, সেইবোৰ পুৰণি প্ৰচেছ। আৰু সেইখন চাহ বাগিচাতে লগতে আছিলে ইউকেলিপ্টাছ অইলৰ ফেক্টৰী। ইউকেলিপ্টাছ ট্ৰিবিলাক জানানে মা, তুমি আগতে দেখাইছিলা নহয় চাহ বাগিচাৰ মাজত যে ডাঙৰ ডাঙৰ গছবিলাক, তেতিয়াতো মই চিনি নাপাইছিলোঁ কিহৰ গছ। আচলতে বোলে ইউকেলিপ্টাছ গছ লগাই চাহ বাগিচাৰ মাজত, যাতে মানে বতাহৰ ধাৰটো ইয়ে অকণমান কাটিব পাৰে। ইউকেলিপ্টাছ অইলৰ অৱশ্যে বহুত গুণাগুণ আছে, বন্ধুসকলে জানিবই। কঁকালৰ বিষ, ভৰিৰ বিষ, চৰ্দি লগা, জ্বৰ লগা, এইবিলাকতো মানে নাক খোল খাই যোৱা সৰু ল'ৰা ছোৱালীৰ, সেইটোৰ কাৰণে ব্যৱহাৰ কৰে ইউকেলিপ্টাছ অইল। ইউকেলিপ্টাছ অইলৰ ফেক্টৰী চাই কেনে এয়া সোমাই আহিলোঁ চকলেট ফেক্টৰীলৈ। আৰু ইয়াতে গোটেই আমাক থিয় কৰাই সৰু ল'ৰা ছোৱালীৰ নিচিনা আমি লাইন ধৰি আছিলোঁ চকলেট টেষ্ট কৰিব কেতিয়া পাম বুলি। আচলতে এওঁলোকৰ চকলেট ফেক্টৰী বনোৱা ফুল প্ৰচেছটো নেদেখালে, কিন্তু আমাক কি ধৰণৰ চকলেট বনায় আৰু ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো দেখালে। আমৰ চকলেট
ভেনিলা, মিল্ক ফ্লেভাৰ, ডাৰ্ক চকলেট, এনেকুৱা ভালেকেইবিধমান তাতে বনাই কেনে চেম্পল ৰাখিছিলে আৰু টেষ্ট কৰি চাবলৈ দিলে। আমি টেষ্ট কৰি আছিলোঁ লৈ কেনে। এই যে লগত মানুহখিনি দেখিছে, ছোৱালী দুগৰাকী আৰু অন্য মানুহ আছিলে, তেওঁলোক আচলতে আন এটা ফেমিলি। আমাৰ টুৰ গাইডজনৰ লগতে তেওঁলোকো আহিছিলে। এজন গাইডে একেলগে এটা সময়ত 10জনমান মানুহ লৈ যায়, গতিকে আমিতো কমেই আছিলোঁ, তেওঁলোকো আমাৰ লগতে ঘূৰিলে আৰু তাৰে এগৰাকীয়ে তাহাক মৰমতে চকলেট অকণমান খুৱাই দিলে। মই যি ভয় খাইছিলোঁ নহয় গাঁঠি খাব বুলি। আচলতে মানুহে বয়স দেখি সৰু বাচ্ছাৰ মানে চবে বুজি নাপায়তো কি খায় কি নাখায়, তেওঁ মৰমতে অফাৰ কৰি দিলে। সিওনো টপকৈ খাই ল'ব লাগেনে? এয়া আমাৰ ফটো ছেশ্যন। আমাৰ টুৰ গাইডজনক তেল মাৰি মোৰ দুয়োটা ভাইটিয়ে খুব ফটো উঠাই লৈছে তেওঁৰ দ্বাৰা। আমি অৱশ্যে প্ৰফেশ্যনেল ফটোৱে উঠি আছিলোঁ। ইয়াতে ফটোকেইখন দিবলৈ নহ'ল জানে। মা, তোমাক মই চিঠিৰ লগতে সেইকেইখন বান্ধি দিম বাৰু, তুমি পাবা। ফটোবিলাক আচলতে তেওঁলোকে ছফ্ট কপি নিদিয়ে, সেইকাৰণে, আৰু সেইটো টাইমত ভিডিঅ' কৰিব নিদিয়ে সেই কষ্টিউম পিন্ধাৰ পিছত তেওঁলোকৰ। সেইকাৰণে ভ্লগত এতিয়া মোৰ সেই কষ্টিউম পিন্ধা ফটোকেইখন নাই। দৰ্শকসকল মানে মোৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ লগত মই সেই ফটোকেইখন পিছত কেতিয়াবা শ্বেয়াৰ কৰিম। ভ্লগটো মই আচলতে শ্বুট কৰিয়ে আনিছোঁ উটি কুনুৰত। মই বৰ্তমান ভইচ অভাৰ দি আছোঁ অসমত বহি, আৰু মোৰ ফটোকেইখন আছে বেংগলোৰত মোৰ ঘৰত। গতিকে কেতিয়া মই ঘৰ গৈ পাম আৰু কেতিয়া ফটো আপলোড কৰিম নাজানো, গতিকে আপোনালোকৰ পিছতে কেতিয়াবাকে দেখাম। চাহ বাগিচাৰ পৰা ওলালোঁ আৰু এয়া এতিয়া আমি গৈ আছোঁ উটিলৈ। উটি আচলতে চবে চিনি পায় নহয় জানো, উটি নামটো শুনিছে আপোনালোকে। কুনুৰৰ পৰা মাত্ৰ 45 মিনিট দূৰতে, কিন্তু কুনুৰ সিমান ফেমাছ নহয় যিমান উটি। আৰু তাৰে ৰাস্তাতে এখন আৰু চহৰ পায়, সৰু চাই টাউন এখন, ৱেলিংটন বুলি কয়। আচলতে যিসকলে মানে উটি যাম বুলি ভাবিছে তেওঁলোকক মই কওঁ আপোনালোকে কুনুৰহে যাব। উটিখন বেছি ক্ৰাউডেড আৰু কমাৰ্চিয়েলাইজ আজিকালি। কুনুৰখন অকণমান লেইড বেক এটা ফিল আছে, অলপ বেছি হিল ষ্টেচন ভাইবটো বেছি তাতে। আৰু যদি আপোনালোকে অলৰেডি কুনুৰ চাইছে তেনেহ'লে নিশ্চয় এবাৰ ৱেলিংটন চাই আহিব। আমাৰ ৱেলিংটনত থকা নহ'ল, কিন্তু কিমান যে ধুনীয়া, মই কি ক'ম আৰু, মানে একদম পিকচাৰেস্ক স্মল টাউন ফিল এটা পাব। আৰু গোটেইখন আৰ্মি টাউনটো, সিহঁতে গোটেইবোৰ বিল্ডিং ৰাস্তা চব চাফা কৰি ৰাখিছে, সদায় নিউলি পেইণ্টেড হৈ থাকে, বহুত ষ্টেচু, মেনিকিউৰ্ড গাৰ্ডেনছ, যেন আপোনালোকে সাধুকথাৰ দেশতহে সোমাইছে। এয়া পিছে ট্ৰেফিক দেখিছেনে? উটিলৈ যাওঁতে এনেকুৱা ট্ৰেফিক পালোঁ নহয়, কিন্তু এটা আচৰিত কথা দেখিলে, অকল এটাহে লাইন গাড়ীৰ। আমাৰ যেনেকুৱা চিটিবিলাকত হয়, ডাঙৰ চিটিবিলাকত 4-5টা লাইন বনাই দিয়ে নহয়, এখন এখনকৈ আগুৱাই গৈ গৈ গাড়ীবিলাকে। পাহাৰত কিন্তু ট্ৰেফিক হ'লে জানে বন্ধুসকল, সেনেকুৱা ট্ৰেফিক নহয়। মানুহে চবেই নিজৰ নিজৰ লাইন মেইনটেইন কৰে। মা, তুমি যে ইমান বেয়া পাইছিলা ন ট্ৰেফিক হ'লে ৰাস্তাত? চবেই বেয়া পায়, এইটো অৱশ্যে মোৰ মা বা মই বুলিয়েই নহয়, কিন্তু পাহাৰত কিবা ট্ৰেফিকত বহিও যেন বেয়া নালাগিল জানে সেইদিনা। ধৈৰ্য ধৰি বহি আছোঁ, খিৰিকীৰে এই ধুনীয়া ধুনীয়া ৰাস্তাবোৰ চাই আছোঁ। বন্ধুসকল, মোৰ এইটো ভ্লগ অকণমান বেলেগ দেই। ইয়াতে মই মানুহটো কমেই ওলাইছোঁ ভ্লগটোত, আৰু আপোনালোকক অলপ ৰাস্তা বেছি দেখাইছোঁ। আচলতে এটা সাধু কথাৰ নিচিনা হৈছে কথাটো। মানে মোৰ মায়ে সৰু থাকোঁতে আমাক এটা সাধু কথা শুনাইছিলে। মোৰ ভাইটিয়ে খুব ৰিকুৱেষ্ট কৰে মাক, মা এটা সাধু কথা শুনোৱা না। মায়েতো দিনটোৰ কাম কাজ কৰি ভাগৰি যায়, ৰাতি আৰু তাক কিমান সাধু কথা শুনাব। আৰু তাক মানে কয়, এটা ঘোঁৰা আছিলে, সি ডিব্ৰুগড়ত থাকিছিলে, আৰু সি এদিন ভাবিলে যে সি তাৰ বন্ধুক লগ ধৰিবলৈ নলবাৰীলৈ যাব। এতিয়া ডিব্ৰুগড়ৰ পৰা সি ওলালে, তাৰপিছত সি গৈ আছে দেই, এতিয়া বাবা সি গৈ আছে, তুমি কোৱাচোন সি গৈ পালে, মই তোমাক কৈ আছোঁ। সি ভাইটিয়ে মাজে মাজে সোধে আৰু, মা গৈ পালে নাই? অলপ দেৰি পিছে পিছে সি সোধে, মা গৈ পালে নাই? তাৰপিছত কি হ'ল? আৰু মা, তোমাৰ মনত আছেনে তুমি কি কোৱা? এই ডিব্ৰুগড়ৰ পৰা নলবাৰী খোজকাঢ়ি গ'লে এদিনতে পাব নেকি বাৰু? তুমি শুই থাকাচোন। সেই তেনেকুৱা হৈছে। এতিয়া মই বাছ গৈয়ে আছোঁ। পানী কিনিব গৈছিলা বোলে তুমি? কিনিব গৈছিলোঁ। কি হ'ল তোমাৰ লগত? টেংকি দি পঠাইছে। আৰু কিহত খাব গৈছে? ক'ৰবাত মদকত খাব দিছে এইটো। কাৰণ প্লাষ্টিক বেন ন, তে সৰু 10 টকীয়া বটল নাপায়। আমি টেংকি খাম এতিয়া।
ভাইটিক মানে পঠাইছিলোঁ পানী এটা বটল কিনিবলৈ, তাক এই মস্ত বটলটো দি পঠাইছে। তাকে লৈ আমি হাঁহি ধেমালি কৰি আছিলোঁ আৰু তাক বোলে সেইটো কৈছে সৰু মটকা এটা লৈ কেনে তাত বাকী কেনে খাবা, আমি ইয়াতকৈ সৰু বটল নেবেচোঁ আৰু। এইখন চিঠি ইয়াতেই শেষ কৰিলোঁ। উটিত গৈ পাই কি কৰিলোঁ নেক্সট চিঠিখনত জনাম।